নমস্কাৰ। মই আজি আমাৰ অসমৰ গৌৰৱ জুবিন দা, অসমৰ গৌৰৱ, অসমৰ ৰত্ন, বহুত ডাঙৰ ৰত্ন এটা আমি হেৰুৱাইছোঁ। তাৰ কাৰণত অসমৰ গোটেই ৰাইজে কান্দি আছে আৰু শোক দিৱসো পালি আছে। গতিকে মই অসমৰ ৰাইজৰ ওচৰত, অসমৰ দল সংগঠনৰ ওচৰত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ মনৰ আৱেগটো তুলি ধৰিছোঁ। আজি আমি অসমৰ বহুত ডাঙৰ এটা সম্পদ আমি হেৰুৱালোঁ আৰু তেখেতক আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে তেখেতক আমি হেৰুৱাইছোঁ বুলি। আমাৰ মনৰ এটা অনুপ্ৰেৰণা যে আমাৰ মনৰ ভিতৰত, অসমৰ ৰাইজৰ মনৰ ভিতৰত তেওঁ এতিয়াও জীয়াই আছে আৰু সেই মনৰ ভাৱনাটো আমি যদি তেখেতক সঁচাকৈ জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে তেখেতক আমি যদি অমৰ কৰি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম মোৰ ফালৰ পৰা অসমৰ প্ৰতিটো জিলাতে, প্ৰতিটো চহৰতে, প্ৰতিটো গাঁৱতে, প্ৰতিটো চুকে কোণে যদি তেওঁৰ প্ৰতিমূৰ্তি এটা বনাই যদি ৰখা হয়, তেন্তে মই ভাবোঁ যে তেওঁ অমৰ হৈ থাকিব। লগতে আৰু যিবিলাক আমাৰ অসমৰ যিবিলাক পিকনিক প্লেচ আছে বা টুৰিষ্ট প্লেচ আছে, চবতে যদি এটা এটা আমাৰ জুবিনদাৰ যদি ষ্টেচু এটা বহোৱা হয়, তেতিয়াহ'লে মই ভাবোঁ তেখেত সকলোৰে মনৰ ভিতৰতে জীয়াই থাকিব, সকলোৰে চকুৰ আগতে জীয়াই থাকিব বুলি মই আশাবাদী। আৰু মই সেইটোৱেই কামনা কৰিছোঁ আপোনালোকৰ ওচৰত। যদি কিবা মই ভুল কৈছোঁ, আপোনালোকে মোক ক্ষমা কৰিব। ধন্যবাদ।